বিষয়টোক আমি মৰ্মাহিত হৈ পৰিছোঁ আৰু আমি অনুষ্ঠিত ছাত্ৰ পৰিষদৰ তৰফৰ পৰা মৃতকৰ পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। খুব দুখ লগাৰ বিষয় যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বিভিন্ন সময়ত আমাৰ নিচলা মানুহখিনিক তেখেতলোকে মৃত্যু মুখলৈ ঠেলি পঠোৱা আমি পৰিলক্ষিত হৈছে। আজি ১.৫ বছৰত কমচে কম বাদুলিৰ পাৰৰ পৰা ধৰি সেই আমাৰ কাকৰডোঙা দলঙলৈকে কমচে কম ৫০তকৈ অধিক দুৰ্ঘটনা হ'ল আৰু বহুত মানুহ মৃত্যু হ'ল। যোৱাকালি ইয়াত যিটো ঘটনা হৈছে সঁচাকৈ খুব দুৰ্ভাগ্যজনক বিষয়। আমাৰ খুব দুখ লাগিছে, অন্তৰৰ পৰা আমি দুখ প্ৰকাশ কৰিছোঁ যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰাধিকৰণে যদি সুন্দৰভাৱে ৰাস্তাৰ যদি কাম কাজ কৰি ল'লে তেনেকুৱা ধৰণৰ ঘটনা নহয়। আৰু এটা মই কথা ক'ব লগা ইয়াত বাধ্য হৈছোঁ যে অবৈধভাৱে যি কয়লা গাড়ী যে মাঘেৰিৰ তাৰ পৰা এই আপোনাৰ বালিজান পালেহি, দেৰগাঁও গোলাঘাট জিলাৰ দেৰগাঁও পালেহি, এই ঠাইত পালেহি। এই বিষয়টো খুব দুৰ্ভাগ্যজনক। এই বিষয়টোত খুব আমাৰ অনুভৱ ইয়াত কোনোবাৰ ওপৰৰ আশীৰ্বাদ আছে যেন আমাৰ অনুভৱ হয়। আৰু প্ৰশাসনৰ ওচৰত চাওক, এইটোৱে ক'ব লাগিব, উঠি ৰজা বহি ৰজা বৰ্তমানৰ অসম চৰকাৰ যিজন মন্ত্ৰী MLA মন্ত্ৰী হৈ আছে, মুখ্যমন্ত্ৰী হৈছে, তেখেতৰ আশীৰ্বাদ আছে নিশ্চয়। সেইকাৰণে তেনেধৰণৰ হৈছে বুলি আমি অনুভৱ কৰোঁ। সেইকাৰণে ক'ব বিচাৰিছোঁ যে এই ট্ৰাকখনৰ বিষয়টো আজি কিয় প্ৰচাৰ হোৱা নাই। আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ যে এই এনেধৰণৰ যিবিলাক ধৰ ২ নম্বৰ কাম চলি আছে, অবৈধ কয়লাৰ গাড়ী হাজাৰ গাড়ী গৈ আছে, যি ৰাতি বা 10 চকীয়া গাড়ী বা 16 চকীয়া গাড়ী যি চলাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যি বন্ধ কৰিছে, যি আপোনাৰ ডাম্পাৰ চলোৱা ৰাতি যি বন্ধ কৰিছে, সেই বন্ধ তেখেতৰ ফুলজাৰি মাৰিছেনে নে তেখেতে সেইখন আইন বনাইছে নে বন্ধ কৰিছে, সেইটোৱে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সুধিবৰ কাৰণে আমি অনুৰোধ জনাই সুধিছোঁ যে অতি শীঘ্ৰে ৰাতি যি অবৈধভাৱে কয়লা গাড়ী চলে, যি অবৈধ গাড়ী আমাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ দেখা পোৱা যায়, সেইবোৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে। নিৰীহ জনসাধাৰণক আপোনালোকে ৰক্ষণাবেক্ষণ দিয়া চিন্তা কৰিব লাগে। আৰু ইয়াত যি 12জন মৃত্যু হ'ল, তেখেতলোকক এককালীন সাহায্যক আপোনাৰ 2-3 লাখ টকা দিলে নহ'ব, 1 কোটি টকা আমি দাবী কৰিছোঁ। অনুসূচিত যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা এজন ব্যক্তিক 1 কোটি টকা দিবলৈ 2 লাখ টকাৰ আজিৰ কাৰণে একাপ চাহৰ দৰে হয়। সেইকাৰণে মই অনুৰোধ জনাইছোঁ 1-2 লাখ টকাৰ কোনো কাম নিদিয়ে, 1 কোটি টকাৰ তেখেতলোকৰ মৃতকৰ পৰিয়াললৈ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ।